নমস্কাৰ বোলো সকলোকে পুনৰবাৰ আপন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। নতুন এটা মাহ আহিলে নতুন মাহ অহাৰ লগে লগে আপোনালোক সকলোৰে কাৰণে কেইবাটাও ভাল খবৰ আজি লৈ আহিছো। প্ৰায় 5টাকৈ ভাল খবৰ আছে সকলোৰে কাৰণে। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছো আজিৰ ভাল খবৰ কেইটা দিবৰ কাৰণে। তো ভাল খবৰ কেইটা দিয়াৰ আগতে সকলোকে সৰুকৈ এটা ৰিকুৱেষ্ট, যদি খবৰ কেইটা চাই ভাল লাগে লাইক এটা কৰি থৈ যাব আৰু ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই খবৰ কেইটাৰ সম্পৰ্কে জানিব পাৰে। আগবাইছো প্ৰথমটো ভাল খবৰ ভাল নহয় জানো? আৰম্ভ কৰি দিওঁ, ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। খবৰ ওলাইছে প্ৰথমটো, মন্ত্ৰী ৰঞ্জিত দাসে কৈছে নতুনকৈ 15 লাখ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। 15 লাখ চৰকাৰী ঘৰৰ অনুমোদন দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱে। অসমত নতুনকৈ আৰু 15 লাখ লোকক চৰকাৰী ঘৰ বিতৰণ কৰিব বুলি জনাইছে। গতিকে 26ত যদি চৰকাৰ আকৌ এবাৰ আহে বিজেপিৰ আমাৰ অসমত, তেনেহ'লে বাকী 15 লাখ লোকে নিশ্চিতভাৱে চৰকাৰী ঘৰ পাব। আৰু একবাৰ অনুমোদন দি দিয়া মানে আৰু কি, বিজেপি চৰকাৰ আহক বা নাহক, বেলেগ আহিলেও সেইখিনি চৰকাৰী ঘৰ লাভ কৰিবই। মুঠৰ ওপৰত আমাৰ অসমত কেঁচা ঘৰ নাথাকিব, সব ফালে কেৱল পকী ঘৰেই হ'ব। আগেছো ইয়াৰ পাছৰটো ভাল খবৰ ফালে। আমাৰ অসমৰ প্ৰায় 20 লাখ লোকে 300 টকাত লাভ কৰিব LPG চিলিণ্ডাৰ। 20 লাখ লোকে লাভ কৰিব 300 টকাত LPG চিলিণ্ডাৰ। এয়া মই কোৱা নাই, এয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে কৈছে। মন্ত্ৰী মহোদয়ে কৈছে খুব সোনকালে আপোনালোকে 300 টকাত LPG গেছ লাভ কৰিব। এইটো এটা ড্ৰিমছ নহয়, এইটো এটা মানে বাস্তৱ, আৰু সেই বাস্তৱ পূৰণ হ'বলৈ গৈ আছে বুলি জনাইছে মন্ত্ৰী মহোদয়ে। তেখেতে কৈছে মাত্ৰ 300 টকাতে 20 লাখ পৰিয়ালে লাভ কৰিব ৰন্ধন গেছ। কাৰণ অসম চৰকাৰে অৰুণোদয় আঁচনি হিতাধিকাৰীসকলক 250 টকাকৈ দিব ছাবচিডি, আৰু কেন্দ্ৰ চৰকাৰে দিব 362 টকাকৈ ছাবচিডি। গতিকে চাওক কিমান টকা পালে, মোটামুটি আপোনালোকে 600 মান টকা ছাবচিডি পাব। গেছটোৰ দামটোহে হয় আপোনাৰ 900 মান টকা, 300 টকাতে পালে ন, চিম্পুল মানে কথা আৰু। আগবাইছো ইয়াৰ পাছৰটো ভাল খবৰ ফালে। আমাৰ অসম চৰকাৰে যিদৰে নেকি প্ৰতিশ্ৰুতি দিছিলে, সেই প্ৰতিশ্ৰুতি অনুসৰি 1 লাখ লোকক চাকৰি প্ৰদান কৰিলে। আজি হৈছে 3 ডিচেম্বৰ। আজিও নিযুক্তি প্ৰদান কৰিব। আজি প্ৰায় 5818 গৰাকী আৰক্ষীক নিযুক্তি বিতৰণ কৰিব। 3 অক্টোবৰ দিনৰ 11 বজাত অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্প সৰুসজাই গুৱাহাটীত আজি 5818 জন লোকক নিযুক্তি পত্ৰ বিতৰণ কৰিব বুলি জনাইছে 3 ডিচেম্বৰত। সৰ্বমুঠ এতিয়ালৈকে 3,41,194 গৰাকী লোকক চাকৰি প্ৰদান কৰিছে। সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিসকলে আজি নিযুক্তি পত্ৰ পাব তেওঁলোকক মোৰ তৰফৰ পৰা বহুত বহুত বেছি শুভেচ্ছা। আগবাইছো ইয়াৰ পাছৰটো ভাল খবৰ ফালে। এতিয়াৰে পৰা আপোনাৰ মোবাইল ফোনটো হেৰুৱালেও আৰু চিন্তা নাই। এতিয়াৰে পৰা আপোনাৰ মোবাইল ফোনটো যদি হেৰাই যায়, আপুনি আপোনাৰ মোবাইল ফোনটো ট্ৰেক কৰিব পাৰিব। আপোনাৰ মোবাইল ফোনটো আপুনি লক কৰিব পাৰিব। আপোনাৰ মোবাইল ফোনটোত যদি কোনোবাই নতুনকৈ সিম কাৰ্ড মানে ভৰাই, আপুনি গম পাব পাৰিব যে আপোনাৰ মোবাইল ফোনটোত কোনে কি সিম কাৰ্ড ভৰাইছে। আজি এতিয়াৰে পৰা আপোনাৰ ষ্টলেন মোবাইল ফোন আপোনালোকে সহজতে লাভ কৰিব। কিয়নো কেন্দ্ৰ চৰকাৰ ফালৰ পৰা নতুনকৈ এটা ৰুলছ বনাইছে যে যিমানবিলাক মোবাইল চলি আছে আমাৰ ভাৰতবৰ্ষত, প্ৰত্যেকটো মোবাইলতে সঞ্চাৰ সাথী এপ নামৰ এটা এপছ মানে ইনষ্টল কৰি দিয়া হ'ব। অটোমেটিকলি আপুনি ইনষ্টল কৰিব নালাগে, অটোমেটিকলি আপোনাৰ মোবাইলত ইনষ্টল হৈ যাব। আৰু তাৰ লগে লগে যিবিলাক নতুন মোবাইল আহিব, সেই মোবাইলবিলাকতো মেণ্ডেটৰীভাৱে সঞ্চাৰ সাথী এপছটো ইনষ্টল হৈ যাব। আপোনাৰ মোবাইলত খুব শীঘ্ৰেই এটা আপডেট আহিব, অটোমেটিকলি সঞ্চাৰ সাথী এপছটো ইনষ্টল হৈ যাব। গতিকে ভয় কৰিব নালাগে, সেইটো কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰাই ইনষ্টল কৰোৱাব। কিন্তু আপোনালোকে যদি ইচ্ছা কৰে সেইটো আনইনষ্টল কৰিম বুলি ভাবিলে কৰি দিব পাৰে, সেইটোত কোনো আপত্তি নাই। আগবাইছো একেবাৰে শেষৰটো ভাল খবৰ ফালে। একেবাৰে শেষৰ ভাল খবৰটো ওলাইছে মাইনৰিটিজ সকলৰ কাৰণে। আমাৰ অসমৰ যিসকল নেকি মাইনৰিটি মানুহ আছে তেওঁলোকক চৰকাৰ ফালৰ পৰা একোখনকৈ ই-ৰিক্সা প্ৰদান কৰিব বুলি কৈছিলে। তো তেওঁলোকৰ ই-ৰিক্সা ইতিমধ্যে অনলাইন পৰ্টেল মুকলি হৈ গৈছে। 1 ডিচেম্বৰৰ পৰা পৰ্টেল মুকলি কৰিছে। তো যিসকলে নেকি আবেদন কৰিব বিচাৰে আবেদন কৰিব পাৰে। কেৱল মাইনৰিটি সকলৰ কাৰণেহে কিন্তু দেই, মাইনৰিটি সকলৰ বাহিৰে বেলেগৰ কাৰণে নহয়। আপুনি যদি মাইনৰিটিজ তেন্তে আপুনি আবেদন কৰিব পাৰে এখনকৈ ই-ৰিক্সা অসম চৰকাৰৰ ফালৰ পৰা বিতৰণ কৰিব। দেখিছে, অসম চৰকাৰে মাইনৰিটিজ সকলক যিমানেই বেয়াকৈ নকওক কিয় সংবাদ মাধ্যমৰ আগত, কিন্তু তেওঁলোকেও জানে যে বহু মাইনৰিটিছে বিজেপিক ভোট দিয়ে আৰু মাইনৰিটিজ সকলৰ বহুতো অৱদান আছে মানে নিৰ্বাচনত। গতিকে তেওঁলোকক যদি আমি মানে নেগলিজেন্সি কৰি থাকোঁ আমাৰ বিপদ আহিব। তো তেওঁলোকক বেয়া পালেও কি সুবিধা নিদিয়েনো কওকচোন বাৰু।
আমাৰ এভেকশ্যন কৰিছে অসমীয়াকতো এভেকশ্যন কৰিছে মুছলমানকো এভেকশ্যন কৰিছে হয়নে নহয় অৰুণোদয় আঁচনি অসমীয়াকো দিছে মুছলিমকো দিছে ৰেচন কাৰ্ড অসমীয়াকো দিছে মুছলিমকো দিছে সব দিছে ন তো আপোনালোকে হেতু মানে ক'ব নোৱাৰে যে মিয়া মুছলমানবিলাকক একেবাৰে বেয়া পায় তেওঁলোকক একোই নিদিয়ে তেনেকুৱা নহয় ঠিক আছে বাকি হিন্দু বিলাকেও যিবিলাক সুবিধা পাইছে এজন অসমীয়া বা অসমৰ মানুহ হিচাপে অসমীয়া হিচাপে মুছলমানসকলেও পাইছে গতিকে এনে মুখেৰে কয় আৰু কিন্তু দিউতে সবকে দিয়ে বাৰু যি কি নহওক এটা স্কুটিও প্ৰদান কৰিছে যদি ল'ব বিচাৰে মাইনৰিটিজ সকলে ল'ব পাৰে অনলাইন পোৰ্টেল মুকলি হৈ গৈছে তো বন্ধুবান্ধৱ বিকল বস আজিৰ ভিডিও জনাবলৈকে খবৰ ইমান কেইটা আছিলে খবৰ কেইটা জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিও লগ পোৱাৰ খালি ভিডিও মাগিছো ধন্যবাদ জয় অসম